নিৰ্বাচন আহিলেই বেছি দিন নাই, সেইকাৰণে একাংশ নেতাই এতিয়াৰ পৰা আৰম্ভ কৰি দিছে ৰাজনৈতিক বহুৱালি। এই যে বদৰুদ্দিন আজমল, বহুদিন তেখেতৰ খা খবৰ নাছিল, হঠাৎ ওলাই কি ক'লে, এইবাৰ ন্যায় চৰকাৰ গঠন কৰিব। কিয় ক'লে, কাৰ কাৰণে ক'লে, কথাবোৰ বুজক। এইকাৰণে কৈছো, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে আজমলে দিছপুৰ দখল কৰিব। এই যে ন্যায় চৰকাৰ গঠন কৰিব, ন্যায় শাসন কৰিব, এই কথাবোৰ কোৱাৰ নেপথ্যত কি আছে? গতিকে আমাৰ একদম স্পষ্ট কথা, এই ধৰণৰ কামবোৰ এতিয়া লাহে লাহে আৰম্ভ হ'ব আৰু মূল বিষয়বোৰ তল পৰি যাব। যিবোৰ বিষয় অসমৰ সাধাৰণ জনতাৰ কাৰণে আটাইতকৈ স্পৰ্শকাতৰ, আটাইতকৈ সংবেদনশীল, আটাইতকৈ গুৰুত্বপূৰ্ণ, সেই কথাবোৰ নোহোৱা হৈ যাব এওঁলোকৰ বাহুল্যমিত। গতিকে আজমল ডাঙৰীয়ালৈ আমাৰ ডিকে ফেক্টৰ এটা বিশেষ আহ্বান, আপুনি আৰু ৰাজনীতি বাদ দিয়ক, হৈ গ'ল, বহুত বয়স হৈ গ'ল আপোনাৰ। আপুনি শৈক্ষিক ক্ষেত্ৰখনত ভাল কাম কৰি আছে, গতিকে সেই মানৱ সম্পদ উন্নয়নৰ কাৰণে, নিৰ্মাণৰ কাৰণে যি ধৰণে কাম কাজ কৰি আছে, তাতেই সকলোবোৰ উৎসৰ্গা কৰক, সমৰ্পণ কৰক, ৰাজনীতিলৈ নাহিব, ৰাজনীতিখন নেগেলাব। আপোনালোকৰ ব্যৱসায়িক স্বাৰ্থৰ কাৰণে এই ধৰণে ৰাজনীতিৰ নামত যি টি কাম নকৰিব। আনহাতে অখিল গগৈ ডাঙৰীয়া, এখেতে সঁচাকৈ বিজেপিক প্ৰতিহত কৰিব খোজেনে? এখেতৰ কথাবোৰ মাজে মাজে শুনিলে এনেকুৱা লাগে যে বিজেপিক এখেতে আটাইতকৈ বেয়া পায় আৰু বিজেপিৰ এখেতে আটাইতকৈ ডাঙৰ শত্ৰু। কিন্তু কিছুমান সময়ত কিছুমান কথা এনেকুৱা লাগে যেন সেইবোৰ তেখেতৰ ৰাজনীতিৰ পৰিকল্পিত এটা অংশহে মাথো। আৰু এইকাৰণে কৈছো কথাটো, এইবাৰো হয়তো বিজেপিৰ শেষ ভৰসা হ'ব পাৰে অখিল গগৈ ডাঙৰীয়া। কাৰণ আমি 2021তো কৈছো বা 24তো কৈছো, যেতিয়া উপ নিৰ্বাচন আহিছিল, অখিল গগৈ যিবোৰ কাম কৰিব নালাগে, যিবোৰ বিষয়ত নিয়ন্ত্ৰিত হ'ব লাগে, সেই কথাবোৰ তেওঁ নুশুনে। তেওঁ যি মন যায় তাকে কয় আৰু পৰিৱেশটো বিনষ্ট কৰি তোলে, আৰু সেই পৰিৱেশটোৱে তাক সহায় কৰি আহিছে, ইমান দিন আমি প্ৰত্যেকেই দেখিছো। সেইকাৰণে কৈছো, এতিয়া যে অখিল গগৈ ডাঙৰীয়াই যি মন যায় তাকে ক'বলৈ আৰম্ভ কৰিছে। মন কৰক, অখিল গগৈয়ে হেনো আছু আৰু অসম সাহিত্য বা কি বস্তু নাজানেই, তাচ্ছিল্যসূচক মন্তব্য কৰি দিলে। ইতিমধ্যে আমাৰ সাংবাদিক বন্ধুসকল আছেই, সাহিত্য বা আছুৰ উৎপল শৰ্মা অসম উজ্জ্বলৰ বাইক ল'বলৈ গ'ল, তেওঁলোকে অখিল গগৈক গালি পাৰিব, অখিল গগৈ তেওঁলোকক গালি পাৰিব। এই ধৰণৰ গালি পাৰাপাৰি কৰি থাকি মূল বিষয়বোৰ কৰবাত হেৰাই যাব। অখিল গগৈ ডাঙৰীয়াই সঁচাকৈ যদি বিজেপিক প্ৰতিহত কৰিব খোজে, তেতিয়াহ'লে আপুনি বিজেপিক গালি পাৰাতকৈ কংগ্ৰেছক বেছি গালি পাৰে। আৰু ইয়াতে আমি এটা কথা স্পষ্ট কৰি দিওঁ, চৰকাৰ কোনে গঠন কৰে তাত আমাৰ মতলব নাই, আমি কেৱল ৰাজনৈতিক দৃষ্টিকোণেৰে এই কথাবোৰ কৈছো। কাৰণ আমি হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা চৰকাৰ ভালকে দেখিছো, কোনে কি কৰিছে, কি ধৰণে কাম কৰি আহিছে। গতিকে চৰকাৰৰ ওপৰত আমাৰ ভৰসা নাই, ব্যক্তি বিশেষৰ ওপৰত ভৰসা আছে। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, এই যে নিৰ্বাচনৰ আগত অখিল গগৈয়ে হওক বা আজমল ডাঙৰীয়াই হওক, আপোনালোকে যি ধৰণে ৰূপ সলনি কৰে, তাৰ প্ৰতিহে আমাৰ ক'বলগীয়া আছে। কিয় এনেকুৱা কৰে? কেইদিনমান আগতে অখিল গগৈয়ে কি কৈছে, যে সংখ্যালঘু অঞ্চলত যুঁজখন হ'ব কংগ্ৰেছ আৰু ৰাইজৰ দলৰ, তৃতীয় স্থানত থাকিব বিজেপি, মানে কি বুজাইছে? আৰু অখিল গগৈ ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক, তেখেতে 40খন আসন বিচাৰিছে, 40টা সমষ্টি বিচাৰিছে। এয়া কেনেকে সম্ভৱ? আমাৰ কথাটো হ'ল, প্ৰথমতে 4-5খন মান আনকচোন। সঁচাকৈ যদি আপোনালোকে বিজেপিক প্ৰতিহত কৰিব খোজে, তেতিয়াহ'লে মিত্ৰতাত কোনো আউল নলগাকৈ অংকবোৰ কৰকচোন। আপোনালোকে কিয় 40খন বিচাৰিছে? কি ভিত্তি আছে? কেইটামান সমষ্টিত সংখ্যালঘু ভোটাৰৰ মানে সমৰ্থন পালে বাবেই আপোনালোকে এই কথাবোৰ ভাবিব লৈছে নেকি? যদি ভাবিব লৈছে, তেতিয়াহ'লে নাভাবিব। কাৰণ সংখ্যালঘু লোকসকলৰ একাংশই কংগ্ৰেছক সমৰ্থন কৰাৰ বাবেহে আপোনালোকৰ লগত আছে, এনেই নাথাকে। যদি আপোনাৰ ৰাইজৰ দলৰ সঁচাকৈ দম আছে, তেতিয়াহ'লে মিত্ৰতা নকৰাকৈ কেইটামান সমষ্টি জিকাই দেখুৱাওক। নোৱাৰে, এইকাৰণে নোৱাৰে, সংখ্যালঘু ভোটাৰসকলক আপুনি যি বুলি ভাবিছে ইমান মূৰ্খ নহয়। আৰু ভাৰতবৰ্ষত বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে কংগ্ৰেছ লাগিবই। গতিকে ৰাইজৰ দলে অসমত এই কথাবোৰ বুজা উচিত। আৰু সেইকাৰণে আমি আপোনাক ক'ব খুজিছো, অখিল গগৈ ডাঙৰীয়া, আপুনি যি টি কথা নক'ব, উচতনিমূলক কথাবোৰ এতিয়া নক'ব। অন্ততঃ লুৰিণজ্যোতি গগৈৰ পৰা এই কথাবোৰ আপুনি শিকা উচিত। ৰাজনৈতিকভাৱে দূৰদৰ্শী চিন্তা সন্মুখত ৰাখি কথাবোৰ কোৱা আৰম্ভ কৰক। যদি টিভিৰ বুমটো দেখিলেই আপুনি জঁপিয়াব ধৰে, তেনেকেতো নহ'ব। হয়তো এই কথাবোৰ জানিয়েই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাক জেকাই থাকে আৰু আপুনি উঠি থাকে। এতিয়া চাওক, এইখিনি সময়ত কোনবোৰ কথা আলোচনা হ'ব লাগিছিল? এইখিনি সময়ত আপুনি আছুক আক্ৰমণ কৰিব লাগিছিল নেকি? আৰু আমি মন কৰিছো, আপুনি নিৰ্বাচনৰ পূৰ্বে বিধানসভাত আপোনাৰ স্থিতি খুব ভাল, বিধানসভাত সিংহনাদ কৰে আপুনি, আমি তাক অস্বীকাৰ নকৰো। বিধানসভা আৰু নিৰ্বাচনৰ পূৰ্বৰ পৰিস্থিতি কিন্তু সম্পূৰ্ণ বেলেগ। নিৰ্বাচনৰ পূৰ্বৰ পৰিস্থিতিত কোনবোৰ বিষয় ৰাইজৰ কাষলৈ লৈ যাব লাগে, এই কথাবোৰ নিশ্চয় আপুনি জানে, কিন্তু সেই কথাবোৰ আপুনি নকৰে কিয়?
আৰু যে আপুনি নাভাবিব যে অসমৰ সাধাৰণ জনতাই আপোনাক মন কৰি থকা নাই, লক্ষ্য কৰা নাই। এই যে সংখ্যালঘু অঞ্চলত সাংঘাতিক বিশাল বিশাল সভাবোৰ পাতে, সেই সভাবোৰৰ মানে বিত্তীয় সহযোগিতা ক'ৰ পৰা আহে? ইয়াক লৈও কিন্তু মানুহৰ মনত প্ৰশ্ন উদয় হয়। বহুতে নুসুধে, আমি সুধিছো। বহুত খৰচ থাকে, যান বাহনকে ধৰি মঞ্চকে ধৰি বিভিন্ন ধৰণৰ খৰচ থাকে। কেনেকে মেনেজ হয়, ইয়াক লৈ প্ৰশ্ন উত্থাপন হয়। গতিকে সেইকাৰণে আমি বাৰে বাৰে আপোনাক কৈছো, আপুনি অকণমান নিয়ন্ত্ৰণ হওক, নিজকে সম্বৰণ কৰক, কথাবোৰ গণি পিটি ক'বলৈ আৰম্ভ কৰক, কথাবোৰ অসমীয়াৰ স্বাৰ্থত ক'বলৈ আৰম্ভ কৰক। কেৱল নিজৰ স্বাৰ্থৰ কাৰণে বা নিজৰ দলটোৰ স্বাৰ্থৰ কাৰণে কথাবোৰ কোৱা উচিত নহয়। সামগ্ৰিক স্বাৰ্থ সন্মুখত ৰাখি কথাবোৰ বিবেচনা কৰক। আৰু যদি ভাবিছে যে বিজেপি আকৌ আহক, আমাৰ ক'বলগীয়া নাই, মুকলিকে বিজেপিক সমৰ্থন কৰক। আমাৰ যদিকে এটা অধিকাৰ আছে, ব্যক্তিগত অধিকাৰ, মৌলিক অধিকাৰ, আমি কাক ভোট দিম সেইটো বেলেগ কথা। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, ৰাইজৰ সন্মুখত এটা, ৰাইজৰ পিছফালে এটা, এই কামবোৰ কৰা উচিত নহয়, কৰিব নালাগে। ৰাইজক আভুৱা ভাবিব নালাগে, ৰাইজক মিছা কথা ক'ব নালাগে, ৰাইজক মূৰ্খ সজাব নালাগে, ৰাইজক ব্যৱহাৰ কৰিব নালাগে, ৰাইজৰ আশা আকাংক্ষাক চেঁচা পানী ঢালিব নালাগে, ৰাইজৰ যিটো আবেদন, ৰাইজৰ যিটো মনস্তত্ব, সেই কথাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক। আমাক একাংশই কয় আমি হেনো চৰকাৰক খুব সমালোচনা কৰোঁ, আমাক হেনো পিটিব। আমি তেখেতসকলক কৈছো, আমি বাজা গাই খীৰাবলৈ নাযাওঁ। গতিকে কথাটো মনত ৰাখিব। আৰু বহুদিন কলিজা থকা অসমীয়াৰ মুখামুখি হোৱা নাই, হ'বলৈ মন আছে। যুক্তিৰে, তথ্যৰে, বাস্তৱ ভিত্তিৰে, সন্ধিয়া মাতাল হৈ নহয়। কথাবোৰ তেওঁলোকক কৈছো, যিসকলে আমাক ভাবুকি দিয়ে। ধন্যবাদ। জয় অসম।